গুড মৰ্নিং ফ্ৰেণ্ডছ, ক্ষিতিজ ব্লগ চেনেল আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ। পুখুৰী পাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ'। তো ৰাতিপুৱা আহিলোঁ, এতিয়া সময় হৈছে 7টা। ওলাই আহিছোঁ দুজোপা শিলিকা গছ, তো চাইডে লগাই দিম বুলি ভাবিছোঁ অকণমান চাৱনি পাবলৈ কাৰণে। আৰু এয়া চাওক, ওপৰৰ পৰা দেখা দিব বিচাৰিছোঁ। জোপাটো ৰুই লওঁ, ৰোৱাৰ পাছত এটা বস্তু দেখা দিব বিচাৰিছোঁ। তো ৰাতিপুৱা মামাই এই 4টা বস্তু বনাব দিছোঁ, মানে ফুল ৰুবৰ কাৰণে। ফুল বা গছনি ৰুলে মানে এনেকুৱা যদি বাহেদি লগাই দিয়ে তেনেহ'লে তেতিয়া গৰু ছাগলী খাব নোৱাৰেগৈ। তো ঠিকে আছে বাৰু, 4টা বনাই দিছে। বৰষুণ বেছি দিলে মানে সেই চাইডৰ পৰা স্পীডকৈ পানী আহে, তো সেইকাৰণে অকণমান মানে শুৱাই দিয়ে আৰু সেই পাৰ্টটো চাইছে নাই তেনেকুৱা টাইপ। আৰু মাজে মাজেও অকণমান ঠিকে হৈছে। লেট্ৰিন কৰিব লাগিম আৰু কাগে কামাবই পৰাপৰি আপোনালোকক দেখাই দিবলৈ কাৰণে আহিলোঁ এপাক। The next morning. সেইটো যোৱাকালিৰ পৰা পূৰা মনটো বেয়া লাগি আছিলে। আপোনালোকক ওপৰি আপোনালোকক দেখালোৱে। মেমৰি 2-এষাৰমান কথা আপোনালোকক মই শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ। যেতিয়া আমি পঢ়িছিলোঁ KG1 KG2, আগতে যোনটো আমাক দিছিলে, তো সেইটোতো আমি কেতিয়াও ৰিপে' কৰিব নোৱাৰোঁ। তো বেয়াটো বহুত লাগিছে, কি কৰোঁ, উপায় নাই। মানুহ হ'ল মৰণশীল, কিন্তু শুনা পাই খুবেই বেয়া লাগিলে। আৰু বহুত দুখৰ কথা, আমাক সৰুৰ পৰা আঙুলি ধৰি ধৰি আমাক শিকাইছিলে। তো মেম আমাক নিজৰ ল'ৰা ছোৱালী হিচাপে সকলোকে মৰম কৰিছিলে, অকল মোক বুলিয়ে নহয়। তো যাকে দেখোঁ মেমৰ প্ৰতি বেলেগ এটা ৰেচপেক্ট আছিলে, যোনটো লাইক এ মাদাৰ। চি ৱাজ আৱাৰ মাদাৰ টেৰিছা বুলি ক'লেও ভুল নহ'ব। সকলো ষ্টুডেণ্টে ভাল পায়, তো বৰমিছ বুলি ক'লে মানে সকলোৱে ভাল পায়। আৰু এটা মেমৰিজ এটা আছে যোনটো মেমৰ প্ৰতি। মে হাৰ চ'ল ৰেষ্ট ইন পিছ। মেমৰ প্ৰতি স্মৃতি অকণমান শ্বেয়াৰ কৰিব বিচাৰিলোঁ। ক'ব গ'লে ফেভৰেট টিচাৰ, সকলোৰে ফেভৰেট টিচাৰ। তো সকলো ষ্টুডেণ্টে ক'ব বৰমিছ বেষ্ট হয় বুলি। এতিয়াও মানে আমাৰ ডাঙৰ হোৱাৰ পাছতো, স্কুল এৰাৰ পাছতো ষ্টিল আমাক এজ এ চাইল্ডহুড ট্ৰিট কৰি আছিলে। ফ্ৰেংক আছিলে আৰু ধেমালি কৰিছিলে আমাৰ লগত। জানো না, ষ্টুডেণ্টৰ লগত কিমান ধেমালি কৰিব নেকি, কিন্তু আমাৰ লগত ইমান হাঁহি ধেমালি কৰিছিলে। মানে অলৱেজ ট্ৰাই টু বি হেপী বুলি কয় নহয়, এদিনাখন ময়ো যাম, সকলোৱে যাব, তাকে একচেপ্ট কৰিব লাগিব আৰু। তো কামবোৰ কৰিলোঁ, কামবোৰ কৰি আকৌ দেহাক কলেজলৈ লৈ যাব লাগে। কেলৈ লৈ যাব লাগে আপোনালোকক মই দেখুৱাম বাৰু। সৰু মূৰৰ ভাল খবৰ হয়, আৰু লগতে বেয়া খবৰ দিলোঁ। A few minutes later. ফাইনেলি ওলাই আহিছোঁ মই আৰু দেহা। যাওঁ এতিয়া কলেজ। তাইক নিমন্ত্ৰণ দিছিলে, কিহৰ কাৰণে নিমন্ত্ৰণ দিছিলে আপোনালোকক ধুনীয়াকৈ দেখাব পাৰোঁ। কিন্তু 10তে মাতিছিলে, এতিয়া সময় হৈছে 10:30। বেছি দূৰ নহয় বাৰু, এই 2 মিনিটতে গৈ পামগৈ। গৈ লওঁ, গৈ আপোনালোকক দেখুৱাই আছোঁ দেহাক কিহৰ কাৰণে নিমন্ত্ৰণ দিছে। আৰু মোক নিমন্ত্ৰণ দিয়া নাই, আৰু মই বডিগাৰ্ড হিচাপে গৈ আছোঁ আৰু। তো চাই থাকিব। Good morning, everyone. তেখেতে দেউতাকৰ নামত নিজৰ দেউতাকৰ নামত প্ৰতি বছৰ আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ যিটো বেষ্ট পায়, সেই বেষ্ট পোৱা ছোৱালীজনীক ইনস্পিৰেশ্যন দিবৰ কাৰণে, উৎসাহিত কৰিবৰ কাৰণে এটা মাননি। গতিকে সেইকাৰণে আমি ছোৱালীকেইটাক কৈছোঁ যে বেষ্ট হ'ব চেষ্টা কৰা। বালিকা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ দ্বাৰা আয়োজিত নৱাগত আদৰণি সভাৰ মাননীয় সভাপতিদেৱ, আজিৰ সভাত উপস্থিত আমন্ত্ৰিত অতিথিবৃন্দ, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰীসকল, সভাপতিৰ অনুমতি সাপেক্ষে মই এই কাৰ্যসূচীটি আগবঢ়াবলৈ আগবাঢ়িছোঁ। জনাই বালিকা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ বেষ্ট গ্ৰেজুৱেট এই বৰ্ষৰ জোনাইৰে সুযোগ্য সন্তান, জোনাইৰ এডভোকেট শ্ৰীযুত নিকুঞ্জ পাটিলদেৱে তেখেতৰ
পিতৃ শ্ৰী ভগেন পাটিলৰ নামত এই পুৰস্কাৰটি সন্মানটি আগবঢ়াব বিচাৰিছে। ধন্যবাদ। আমাৰ বিভাগৰ শিক্ষাগুৰুসকলৰ আমাৰ ছোৱালীৰ প্ৰতি বা ছাত্ৰীৰ প্ৰতি থকা মৰমৰ এক আদৰ্শনীয় উদাহৰণ। বিশেষ ক'বলগীয়াটো মোৰ একোৱেই নাই। মই যিমান দূৰলৈকে জানো আমাৰ বিভাগৰ ছাত্ৰীসকল প্ৰায় সকলোতেই আগনোৱা হয়, লাগিলে পঢ়াৰ ক্ষেত্ৰতে হওক বা নাচ খেলাদিৰ ক্ষেত্ৰতেই। তোমালোকেও যাতে ভৱিষ্যতে আমাৰ বিভাগৰ লগতে আমাৰ মহাবিদ্যালয়ৰ নাম আৰু উচ্চ শিখৰলৈ লৈ যোৱা তাৰে কামনা কৰিছোঁ। পুনৰবাৰ নৱাগতাসকলক অভিনন্দন জনাই আৰু লগতে মোক এনেধৰণৰ ধুনীয়া মঞ্চ প্ৰদান কৰাৰ বাবে ধন্যবাদ জনাই আজি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। যিহেতু আহি পালোঁ ঘৰলৈ, তো আপোনালোকক দেখাব বিচাৰিছোঁ। দেহাক উপহাৰ এটা দিছে, মানে চাৰ্টিফিকেট এটা। তো এয়া চাওক, তো কেনে লাগিছে কোৱা? ভাল লাগিছে, কি ক'ব নোৱাৰো। নিজে এইটো নাম ৰোচনটো কৰিব নোৱাৰিলোৱে, মোৰ দেহাই মোক নাম ৰোচন কৰি দিলে আজি। থেংক ইউ ছ' মাছ। মানে সেৱা কৰিব লাগে বুলি ক'ব লাগিব। কেলেগে তোমাৰ যদি ছাপোৰ্ট নাথাকিলে হয় মই নাই। আজি এইটো নাপালোঁ হয়, এইটো হয় চাগে, যদি নকৰিলোঁ হয় মানে এইটো হয়। চাগে বোলে। তো ভাল লাগিলে। আৰু ৱৰ্ডছ কিছুমান আহি নপৰেগৈ, কাৰণ লিখি ভিডিঅ'টো নবনাওঁ ন, জাষ্ট মনৰ পৰা যি ওলায় এইটোৱে বনাওঁ আৰু। তাৰপিছতে বৰ গৰম হৈছে, কাৰেণ্ট নাই, এচিটো লগাম বুলি ক'লে লগাব নোৱাৰোঁ এতিয়া। মোৰ এটা কথাত ভাল হ'ল আৰু কি পানী পৰি খুৱাই দিলে আজি। ইমান দিনৰ পৰা খাব মন এমাহ আগৰ পৰা কৈ আছে মোক পানীপুৰি খাব লৈ যাওঁ বুলি। পানীপুৰি খুৱাইছোঁ বুলি কৈ ফূৰ্তি পাইছে। তই আৰু আজিৰ ভিডিঅ' যদি চাই ভাল পাইছে, লাইক ছাবস্ক্ৰাইব কৰি দিব। ভাল খবৰো এটা দিলোঁ, বেয়া খবৰ এটা দিলোঁ। সেয়াই আৰু জেম ইজ এ জেম, অলৱেজ মানে মনত থাকি যাব আৰু বড়ো মেমে। তাৰপিছতে প্ৰাউড কৰালে, আৰু মোক নিমন্ত্ৰণ দিয়া নাছিলে বাৰু ইভেণ্টত, বডিগাৰ্ড হিচাপে গৈছিলোঁ। সকলোৱে যাবই লাগিব ন, যাবই লাগিব ন। তো ইমানে আৰু আজি ভিডিঅ'। বাই।